নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। 2025-24 বৰ্ষৰ কাৰণে ITIত কোন কোন কলেজত কিমান চিট আছে সেয়া এখন নটিফিকেশ্যন আহিছে। মই আপোনালোকক সেই নটিফিকেশ্যনখন দেখুৱাবলৈ লৈছোঁ আৰু দেখুৱাই দিম যে কোন কোন ITIত কি ট্ৰেড আছে। সকলোৱে সুধি থাকে কপা ক'ত আছে, ফিটাৰ ক'ত আছে, ডিজেল মেকানিক ক'ত আছে। গতিকে সকলো ডিটেইলছ জানি লওক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো ভাল পায়, ইনফৰমেশ্যনটো ভাল পায়, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এইখন হৈছে প্ৰথমখন হৈছে NCTV ট্ৰেড এভেইলেবল কলেজ অৰ্থাৎ ITIs। এইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব পাৰে। মই কৈ দিছোঁ, গুৱাহাটীত মটৰ মেকানিক, ডিজেল মেকানিক, ৱেল্ডাৰ, ষ্টেন'গ্ৰাফাৰ, সুইং টেকন'লজি, কনষ্ট্ৰাকশ্যন এণ্ড উড ৱৰ্কিং ছেক্টৰ, ড্ৰাফ্টমেন, চিভিল, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট, যিটো কপা বুলি কয়। কপাটো বহুত জনপ্ৰিয় ট্ৰেড এটা। যোৰহাটত আছে ষ্টেন'গ্ৰাফাৰ, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, টাৰ্নাৰ, ডিজেল মেকানিক, ৱেল্ডাৰ, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট, যিটো কপা বুলি কয়। কছমেটলজি, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, ৰিফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ান, ৱেল্ডাৰ, ৱায়াৰমেন, এইখিনি আছে। নগাঁৱত ফিটাৰ, টাৰ্নাৰ, ডিজেল মেকানিক, ইনফৰমেশ্যন টেকন'লজি ছেক্টৰ, ইলেক্ট্ৰিচিয়ান, মটৰ মেকানিক, এইখিনি আছে। ড্ৰাফ্টমেন, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ছিষ্টেম মেইনটেনেঞ্চ, এইখিনি আছে নগাঁৱত। তেজপুৰত আছে ইলেক্ট্ৰিচিয়ান, টাৰ্নাৰ, মটৰ মেকানিক, সুইং টেকন'লজি, ৱেল্ডাৰ, ফিটাৰ, কপা, এইখিনি তেজপুৰত আছে। এতিয়া বৰপেটাত কি আছে? বৰপেটাৰ কথা বহুতে সুধি থাকে। বৰপেটাত আছে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, কপা আছে, কছমেটলজি আছে, ৱায়াৰমেন, সুইং টেকন'লজি, এইখিনি আছে। গড়গাঁৱত আছে ডিজেল মেকানিক, ৱেল্ডাৰ, কপা। তিনিচুকীয়াতো সেইদৰে কপা আছে, ফিটাৰ আছে, ষ্টেন'গ্ৰাফাৰ আছে। ষ্টেন'গ্ৰাফাৰটো আপোনালোকে ল'ব পাৰে, ভাল ট্ৰেড এটা। তাৰপিছত আছে এয়াৰ কণ্ডিশ্যন টেকনিচিয়ান, ৱায়াৰমেন আছে। তিনিচুকীয়া ওমেনতো সেইদৰে ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, কছমেটলজি, ড্ৰাফ্টমেন, চিভিল আছে। হাফলঙত পাম্প অপাৰেটৰ কাম মেকানিক, ৱেল্ডাৰ, মটৰ ভেহিকল মেকানিক আছে। ইয়াত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুয়োটাই একেলগে আছে দেই, মই সেইকাৰণে কৈ দিছোঁ আপোনালোকক। কৰিমগঞ্জত সেইদৰে ড্ৰেছ মেকিং, ৰিফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যন টেকনিচিয়ান, ডিফুড, ৱেল্ডাৰ, ফিটাৰ, ৱায়াৰমেন। বঙাইগাঁৱত আছে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, মটৰ ভেহিকল মেকানিক, ৱায়াৰমেন, ডিজেল মেকানিক, ৱেল্ডাৰ, ষ্টেন'গ্ৰাফাৰ, টাৰ্নাৰ, এইখিনি আছে। কোকৰাঝাৰত সেইদৰে আছে, কপাও আছে তাত, কছমেটলজি, ৱেল্ডাৰ আছে। মাজবাটত আছে আপোনাৰ কপা আছে, ড্ৰাফ্টমেন, চিভিল আছে, ইলেক্ট্ৰনিক্স মেকানিক আছে। শ্ৰীগণতো আছে অলপ সৰহ সংখ্যক পোষ্ট, আপোনালোকে এপ্লাই কৰিব পাৰে। ড্ৰাফ্টমেন, ৱেল্ডাৰ, ডিজেল মেকানিক, ষ্টেন'গ্ৰাফাৰ, ছাৰফেচ অৰ্নামেণ্টেশ্যন টেকন'লজি, ফেব্ৰিকেশ্যন, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, এইখিনি আছে। আপোনালোকে য'ত বেছি আছে তাতে আপোনালোকে এপ্লাই কৰি দিব পাৰে। আপোনালোকে ছিলেক্ট কৰি ল'ব। ইয়াৰ ভিতৰত এই ট্ৰেডকেইটাৰ ভিতৰতে কোন কলেজত কি ট্ৰেড আছে সেই ট্ৰেডকেইটাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। যেতিয়া আপোনালোকে চইচ ফিলিং কৰিব পাৰিব, স্ক্ৰীনশ্বট আপোনালোকে মাৰি ল'ব। মাৰি লৈ আপোনালোকে বিবেচনা কৰি ল'ব কি ট্ৰেডত কোন কলেজত আপোনালোকে এপ্লাই কৰিব। আটাইকেইখন কলেজেই আছে ইয়াত। প্ৰাইভেট যদি নকৰে তেতিয়া গভৰ্ণমেণ্টখিনি এবাৰ বাছি ল'ব আপোনালোকে। আগৰ ভিডিঅ' এটা আছে, তাত গভৰ্ণমেণ্ট ITI, প্ৰাইভেট ITI মই বাছি দিছিলোঁ, তাৰপৰা চাই ল'ব আপোনালোকে সেই ভিডিঅ'টো। মাজুলীতো আছে সুইং টেকন'লজি, ডিজেল মেকানিক, এইখিনি আছে। ডিব্ৰুগড়তো আছে কপা। নৰ্থ লখিমপুৰত আছে সুইং টেকন'লজি, হাইলাকান্দি ইলেক্ট্ৰিচিয়ান, ধনচিৰিত ফিটাৰ, নলবাৰীত আছে মটৰ ভেহিকল মেকানিক, ৰিফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনাৰ মেকানিক, কপা আছে। তিতাবৰত আছে, এখন প্ৰাইভেটেই হ'ব, কপা আছে, কছমেটলজি আছে, ডিজেল মেকানিক আছে। এইখিনি হৈছে SCVT ট্ৰেড। মই NCVT আৰু SCVT কি সেই দুটা মই আপোনালোকক কৈ যাম। ধনচিৰি, গোৱালপাৰা, হাইলাকান্দি, ডিফু, বঙাইগাঁও, কোকৰাঝাৰ, চাউথ চালমাৰা, দুধনৈ, ৰঙিয়া, বিশ্বনাথ চাৰিআলি, পাঠশালা, চতিয়া, দিব্যাংগ যিখন আছে ITI সেইখন, বকো, কাজলগাঁও, এইখিনি আছে। এইখিনিত SCVT ট্ৰেড কি আছে। এইটো 25লৈকে ছিজন, দেখিছেনে? 23ৰ পৰা 25লৈকে ছিজন। কপা আছে, কেইবাখনতো কপা আছে, আপোনালোকে কপা ল'ব পাৰে। কছমেটলজি আছে, ৱেল্ডাৰ আছে। স্ক্ৰীনশ্বটটো আপোনালোকে ৰাখি যাব দেই ইয়াৰ, তেতিয়া আপোনালোকৰ ভালদৰে চাবলৈ সুবিধা হ'ব পিছত। প্লাষ্টিক প্ৰচেছিং ইউনিট আছে বঙাইগাঁৱত। এইখিনি হৈছে SCVT ট্ৰেড। আপোনালোকে ধনচিৰি
ইয়াত যিখিনি গভৰ্ণমেণ্ট আছে সেইখিনি আপোনালোকে চাই ল'ব। হাফলং, বল্লমগুৰি, কাজিগাঁও, শুক্লাই, বোকাজান, নলবাৰী ওমেন এইখিনি আছে। ইয়াতো আপোনালোকৰ কপাহ যথেষ্ট সংখ্যকত আছে। যিসকলে কপাহ ল'ব বিচাৰিছে এইখন ITI আপোনালোকে চিলেক্ট কৰিব পাৰে। এইখিনি হৈছে হায়াৰ ফ্ৰী যিখিনি আছে, হায়াৰ ফ্ৰী ট্ৰেডছ, এইখিনি হায়াৰ ফ্ৰী ট্ৰেড আছে। IMC ট্ৰেড এইখিনি। আপোনালোকে চাই ল'ব। এইখিনি প্ৰাইভেট ITI খিনিত কি আছে মই দেখুৱাই দিছোঁ আপোনালোকক। প্ৰাইভেট ITI নাম আছে এটা চাইডে, নেম অফ দ্য ITI, এইখিনি প্ৰাইভেট ITI। ইয়াত আপোনালোকে NCVT ট্ৰেড কি পাব দেখুৱাই দিছোঁ। কেন্দুগুৰি ITI আপোনালোকে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিকেল, ডিজেল মেকানিকেল, ৱেল্ডাৰ এইখিনি পাব। যথেষ্ট সংখ্যক আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। কপাও আছে প্ৰাইভেট ITIত, কপাও আপোনালোকে পাব। ইলেক্ট্ৰিচিয়ান, ফিটাৰ এইখিনি পাব। প্লাম্বাৰ আপোনালোকে ল'ব পাৰে, ভাল ট্ৰেড। টাৰ্নাৰ ল'ব পাৰে, ভাল ট্ৰেড। ৱেল্ডাৰটো ভাল ট্ৰেড এটা, অইল এণ্ড চিট ওলাই থাকে এইখিনি। ইলেক্ট্ৰিচিয়ানটো আপোনালোকে ল'বই লাগে, এপ্লাই কৰিয়ে দিব প্ৰতিজনে। এতিয়া কৈছোঁ NCVT আৰু SCVT কি। NCVT মানে হৈছে নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং, SCVT হৈছে ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং। এতিয়া কোনটো ভাল? NCVTটো ভাল সদায়। NCVT আপোনালোকে ট্ৰেড পাৰিলে ল'ব। NCVT ট্ৰেডটো আপোনালোকে নেশ্যনেল লেভেলৰ হয়, আপোনালোকে সকলোতে এপ্লাই কৰিব পাৰিব। আৰু SCVT ষ্টেট লেভেলৰ যিখিনি পোষ্ট আছে সেইখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং এণ্ড ষ্টেট কাউন্সিলিং ফৰ ভকেশ্যনেল ট্ৰেইনিং, এইকেইটাই হৈছে পাৰ্থক্য। সেয়েহে আপোনালোকক কওঁ যে আপোনালোকে NCVT পাৰিলে আপোনালোকে NCVT এপ্লাই কৰিব। বহুতে NCVT এপ্লাই কৰে। SCVT আপোনালোকে এপ্লাই কৰিলেও দিগদাৰ নাই, SCVTৰ পোষ্ট বহুত ওলাই থাকে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকে ITI পৰৱৰ্তী যিখিনি ভিডিঅ' চিট এলটমেণ্ট, চইচ ফিলিং সকলো আপোনালোকে প্ৰথমে পাব। গতিকে আজিলৈ ধন্যবাদ।